নমস্কাৰ বন্ধুসকল, আমাৰ নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আপোনালোকক আজিৰ দিনটোৰ শুভকামনা জ্ঞাপন কৰিছোঁ। আপোনালোকে চাই আছে আজিৰ অসমীয়া দৈনিক ৰাশিফল। আজি ইংৰাজী 2024 চনৰ মাৰ্চ মাহৰ 24 তাৰিখ আৰু অসমীয়া চ'ত মাহৰ 10 তাৰিখ। আজি দেওবাৰ, শুক্লপক্ষ, চতুৰ্দশী তিথি আৰু পূৰ্ব ফাল্গুনী নক্ষত্ৰ। আজি চতুৰ্দশী তিথি পুৱা 9:54 শেষ হ'ব আৰু তাৰ পিছত দৌল পূৰ্ণিমা আৰম্ভ হ'ব। আজি জন্ম হ'লে জাতক জাতিকাৰ সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ আৰু নৰগণ হ'ব, আৰু যদি আজি আইতাৰিটো হয় তেতিয়া কান্তা যোগ হ'ব। খাদ্যত আজি তেল, মাটিমাহ, মাছ মাংস আদি নিষিদ্ধ। আপোনাৰ আজিৰ দিনটো সফল আৰু মংগলময় হ'বৰ বাবে আপোনাৰ আজিৰ শুভ ৰং আৰু শুভ সংখ্যা ব্যৱহাৰ কৰক। আহক এতিয়া আমি আৰম্ভ কৰোঁ ক্ৰমান্বয়ে আজিৰ ৰাশিফলসমূহৰ বিতং বিৱৰণ। প্ৰথমতে মেষ ৰাশি। দূৰ ভ্ৰমণত আপোনাৰ খৰচ বাঢ়িব, কিন্তু যান বাহনত ভ্ৰমণৰ সময়ত অসতৰ্কতাৰ ফলত যাতে আপুনি আজি ৰাজৰোষৰ কবলত নপৰে তাৰ প্ৰতি সাৱধানতা লওক। কোনো দিশত হোৱা সামান্য ব্যৰ্থতা শিক্ষাৰ্থীৰ অহেতুক চিন্তাৰ কাৰণ হ'ব। আপুনি নিবিচৰা কোনো সংবাদে আজি আপোনাক অহেতুক দুৰ্বল নকৰিবলৈ আত্মবিশ্বাস বৃদ্ধিৰ প্ৰয়োজন। আপোনাৰ আচৰণত প্ৰিয় ব্যক্তিৰ সংগত পৰিৱেশৰ আনন্দ নকমিবলৈ আপুনি আজি যত্ন ল'ব লাগিব। আজি আপুনি আপোনাৰ কোনো অভ্যাসো এৰিব লগা হ'ব পাৰে। গৃহত আত্মীয়ৰ মাংগলিক কৰ্মত পাৰিবাৰিক অংশগ্ৰহণ আনন্দৰ হ'ব। আপোনজনৰ স্বাস্থ্যৰ বাবে অকস্মাত চিন্তা নহ'বলৈ আপুনি আজি লক্ষ্য ৰখাও আৱশ্যক। নতুন আৰ্থিক যোজনাত ধন বিনিয়োগৰ বাবে আজিৰ দিনটো একেবাৰে নিম্নমানৰ। আপোনাৰ আজি পাতল হালধীয়া ৰং আৰু 7 সংখ্যা অধিক শুভ থাকিব, আৰু ৰঙা ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃষ ৰাশিলৈ। বিভিন্ন দিশত শুভাকাংক্ষী বন্ধুৰ সহযোগ লাভ কৰাৰ পাছতো অধিক ব্যস্ততাৰে আপোনাৰ দিনটো অতিক্ৰম হ'ব, কিন্তু শেষলৈ আৰ্থিক উন্নতিত আপুনি সন্তুষ্টি লাভ কৰিব পাৰিব। শিক্ষাৰ্থীয়ে নতুন ব্যক্তিৰ লগত পৰিচয় হৈ সৎ বন্ধুৰ সংখ্যা বঢ়াব পাৰিব। কোনো দিশত আজি আপুনি এনে বন্ধুৰ সহযোগত সফলতাও পাব। প্ৰিয়জনৰ অৱৰ্তমানত দিনটো সামান্য নিম্নমানৰ হ'লেও সংযোগত স্বাভাৱিকতা অক্ষত থাকিব। কোনো সামগ্ৰী ক্ৰয় কৰি আজি আপুনি আশা পূৰণ কৰিব পাৰিব। গৃহত খৰচ বাঢ়িলেও ভূমি বাহন আদিৰ সমস্যা সমাধান হ'ব, কিন্তু অৰ্থ সমস্যা অনুভৱ নহয়। পুত্ৰ কন্যাৰ সৌভাগ্যই সমাজত আপোনাৰ মান বঢ়াব। আপোনাৰ আজি ৰঙা ৰং আৰু 1 সংখ্যা অধিক শুভ থাকিব, আৰু বগা ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মিথুন ৰাশিলৈ। শাৰীৰিকভাৱে সামান্য দুৰ্বলতা অনুভৱ হ'লেও দিনটোৰ সকলো দিশতে নিয়ন্ত্ৰণ আৰু বিজয়ো অব্যাহত থাকিব। কোনো শুভ সংবাদ লাভতো আজি আপোনাৰ উৎসাহ বাঢ়িব। শিক্ষাৰ্থীয়ে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণত গুৰুজনৰ পৰামৰ্শ আৰু সহযোগত উপকৃত হ'ব। উচ্চ শিক্ষা গ্ৰহণৰ নতুন সংযোগে আপোনাৰ আজি আশা পূৰণ কৰিব। প্ৰিয় ব্যক্তিৰ পৰা পোৱা শুভ সংবাদে আপোনাক উৎসাহত ৰাখিব। কোনোবাই পুৰণা অৱহেলিত সমস্যা সমাধান কৰি সম্পৰ্কত উজ্জ্বলতা বঢ়াব পাৰিব। গৃহত ব্যয় বাঢ়িলেও সম্পত্তিৰ সমস্যা সমাধান হ'ব। কোনো অপ্ৰত্যাশিত উৎসৰ পৰা আৰ্থিক শুভ সংবাদে আপোনাৰ আৰ্থিক আশা পূৰণ কৰিব। পুত্ৰ কন্যাৰ পৰাও সুখ থাকিব। আপোনাৰ আজি ৰঙা ৰং আৰু 1 সংখ্যা অধিক শুভ থাকিব, আৰু সোণালী ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কৰ্কট ৰাশিলৈ। ভ্ৰমণ কষ্টকৰ আৰু ব্যয়বহুল হ'ব। কোনো অসৎ ব্যক্তিয়ে আপোনাৰ সৰলতা আৰু সহানুভূতিৰ অসৎ ব্যৱহাৰ কৰি আপোনাৰ সুনামত যাতে আঘাত কৰিব নোৱাৰে তালৈ লক্ষ্য ৰাখক। শিক্ষাৰ্থীয়েও বন্ধুৰ পৰামৰ্শত কোনো প্ৰকাৰে ক্ষতিগ্ৰস্ত নহ'বলৈ সাৱধানতা ল'ব লাগিব। ঘনিষ্ঠজনৰ লগত হোৱা বিবাদে শুভাকাংক্ষী বন্ধু নকমাবলৈও আপুনি সাৱধানতা লোৱা প্ৰয়োজন। প্ৰেমৰ দিশত নতুন ব্যক্তিৰ লগত হোৱা পৰিচয় ৰোমাঞ্চকৰ হ'ব, কিন্তু আজি ইয়াত বন্ধুত্ব স্থাপন কৰাটো বুদ্ধিমানৰ কাম নহ'ব। মাংগলিক কৰ্মত অংশগ্ৰহণ কৰি আনন্দিত হ'ব পাৰিব।
গৃহত পুণ্যকৰ্ম আয়োজনত আপোনাৰ খৰচ বঢ়াৰ লগতে ব্যস্ততাৰে দিনটো অতিক্ৰম হ'ব। অপ্ৰয়োজনীয় ক্ষেত্ৰত খৰচ নাবাঢ়িবলৈ লক্ষ্য ৰাখক। আপোনাৰ আজি পাতল হালধীয়া ৰং আৰু 7 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ সিংহ ৰাশিলৈ। যান বাহনত ভ্ৰমণৰ সময়ত আপুনি আজি স্বাস্থ্যৰ প্ৰতি অধিক মনোযোগী হ'ব লাগিব। ভ্ৰমণ কষ্টকৰ হ'লেও সফলতাত অৱশ্যে সন্তুষ্টিও থাকিব। শিক্ষাত আপোনাৰ স্থান আৰু মানৰ ওপৰত নিয়ন্ত্ৰণ অক্ষত থাকিব যদিও আজি কোনো কাৰণত আপুনি জ্যেষ্ঠজনৰ চাপ সহ্য কৰিব লাগিব। আজি স্বাস্থ্যৰ প্ৰতিও আপোনাক যত্নৰ আৱশ্যক। প্ৰিয় ব্যক্তিৰ সংগত মাংগলিক কৰ্মত এটা আনন্দপূৰ্ণ দিন অতিবাহিত হ'ব। কোনো বিশেষ দিশত আজি আপুনি প্ৰিয়জনৰ সহযোগিতাটো উপকৃত হ'ব। পুত্ৰ কন্যাৰ সৌভাগ্যই গৃহসুখ বঢ়োৱাৰ লগতে সমাজতো আপোনাৰ মান বঢ়াব। কিন্তু মতৰ পাৰ্থক্যই গৃহসুখ নকমাবলৈ আজি আপুনি লক্ষ্য ৰখাও আৱশ্যক হ'ব। আপোনাৰ আজি হালধীয়া ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কন্যা ৰাশিলৈ। শাৰীৰিক দুৰ্বলতা আৰু বিভিন্ন ব্যক্তিগত সমস্যাই আপোনাক মানসিকভাৱে ব্যস্ত ৰাখিব। চমু ভ্ৰমণ কষ্টকৰ আৰু ব্যয়বহুল হ'ব। শিক্ষাৰ্থীয়ে পাৰিৱেশিক ৰোগৰ সামান্য অশান্তিত দুৰ্বল নহ'বলৈ মনোবল বঢ়াওক। বন্ধুক দিয়া কোনো প্ৰতিশ্ৰুতি ৰাখিব নোৱাৰি আপুনি আজি অহেতুক দুশ্চিন্তাগ্ৰস্ত হ'ব পাৰে। আত্মীয়ৰ চাপ কিছু পৰিমাণে সহ্য কৰিব লগা হ'লেও প্ৰেমত আনন্দ থাকিব। প্ৰিয় ব্যক্তিৰ পৰা পোৱা শুভ সংবাদেও আপোনাক উৎসাহত ৰাখিব। গৃহত গুৰুত্বপূৰ্ণ দিশত আপোন ব্যক্তিৰ সহযোগত উপকৃত হ'ব। আৰ্থিক ক্ষেত্ৰত কোনো ব্যক্তিৰ বিশ্বাসভংগ আজি আপোনাৰ চিন্তাৰ কাৰণ হ'ব। আপোনাৰ আজি পাতল হালধীয়া ৰং আৰু 8 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ তুলা ৰাশিলৈ। কোনো শুভ সংবাদত আপোনাৰ বহুদিনীয়া পৰিশ্ৰমৰ সফলতাৰ আশা থাকিব। ব্যস্ততা থাকিলেও দিনটোৰ সকলো দিশতে আপোনাৰ নিয়ন্ত্ৰণো অক্ষত থাকিব। শিক্ষাৰ্থীয়ে বন্ধুৰ সংগত কৰা আকস্মিক ভ্ৰমণ আনন্দেৰে ভৰা হ'ব। কিন্তু কোনো কাৰণত আপুনি আজি জ্যেষ্ঠজনৰ চাপো কিছু পৰিমাণে সহ্য কৰিব লাগিব। প্ৰিয় ব্যক্তিৰ অনুপস্থিতিত দিনটো হতাশজনক হ'লেও সংযোগত স্বাভাৱিকতা অক্ষত ৰাখিব পাৰিব। আজি বিশেষ সামগ্ৰী ক্ৰয় কৰিও আপুনি আশা পূৰণ কৰিব পাৰিব। গৃহত পুত্ৰ কন্যাৰ বাবে ব্যয় বাঢ়িলেও সন্তুষ্টিও থাকিব। কোনো অতিথিৰ আগমনত গৃহসুখ বাঢ়িব। আপোনাৰ আজি ৰঙা ৰং আৰু 1 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 9 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃশ্চিক ৰাশিলৈ। বিভিন্ন ব্যক্তিগত সমস্যা সমাধানত শাৰীৰিক আৰু মানসিকভাৱে ব্যস্ত থাকিব লগা হ'লেও কৰ্মোন্নতি আৰু বিজয় অৰ্জনত সুখো থাকিব। কোনো বন্ধুৰ আচৰণ আপোনাৰ অসন্তোষৰ কাৰণ হ'ব। শিক্ষাৰ্থীয়ে ভুল সিদ্ধান্ত গ্ৰহণত ক্ষতিগ্ৰস্ত নহ'বলৈ সাৱধানতা লওক। আজি আপুনি জ্যেষ্ঠজনৰ সৎ পৰামৰ্শ অৱজ্ঞা কৰাও অনুচিত। আজি আপোনাৰ অকস্মাত ভ্ৰমণৰ যোগো আছে। মতৰ পাৰ্থক্য থাকিলেও প্ৰিয় ব্যক্তিৰ সংগত সুখো থাকিব। কিন্তু অহেতুক বিতৰ্কই পৰিৱেশৰ আনন্দ হ্ৰাস নকৰিবলৈ আপুনি আজি লক্ষ্য ৰাখিব লাগিব। গৃহত আৰ্থিক ক্ষেত্ৰত আপোনজনৰ সহযোগিতাত উপকৃত হ'ব। পুত্ৰ কন্যাৰ বাবে ব্যয় বাঢ়িলেও সন্তুষ্টিও থাকিব। আপোনাৰ আজি বগা ৰং আৰু 7 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ ধনু ৰাশিলৈ। পাৰিৱেশিক ৰোগৰ সামান্য অশান্তি মনোবল হ্ৰাসৰ কাৰণ নহ'বলৈ যত্ন লওক। কোনো ব্যক্তিৰ আচৰণত অসন্তুষ্ট হ'লেও বিতৰ্ক আদি নহ'বলৈও আপুনি লক্ষ্য ৰাখিব লাগিব। কিয়নো ইয়াত আপোনাৰ মান সন্মানৰ প্ৰশ্নও জড়িত থাকিব। শিক্ষাৰ্থীয়ে প্ৰতিষ্ঠিত ব্যক্তিৰ লগত সুসম্পৰ্ক স্থাপনৰ সুযোগ পাব। এনে ব্যক্তিৰ পৰামৰ্শ আগলৈ আপোনাৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰতো সহায়ক হ'ব। আজি প্ৰেমৰ সম্পৰ্কক বিবাহৰ পৰ্যায়লৈ অগ্ৰগতি দিয়াত আপুনি সফলতা পাব। আত্মীয়ৰ সহযোগতো আপুনি উৎসাহিত হ'ব পাৰিব।
গৃহত সকলো দিশতে নিজৰ নিৰ্ণয় আজি আপুনি শুদ্ধ প্ৰমাণিত কৰিব পাৰিব। আজি সম্পত্তিৰ সমস্যা সমাধান হ'ব। ৰাজ অনুগ্ৰহৰ শুভ সংবাদে গৃহসুখ বঢ়াব। আপোনাৰ আজি ৰঙা ৰং আৰু 7 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মকৰ ৰাশিলৈ। বিভিন্ন ব্যক্তিগত সমস্যা আৰু অতিৰিক্ত কৰ্মৰ চাপ আপোনাৰ মানসিক অশান্তিৰ কাৰণ হ'ব। ঘনিষ্ঠজনৰ লগত মতবিৰোধৰ ফলত বিতৰ্ক নহ'বলৈও আপুনি আজি লক্ষ্য ৰাখিব লাগিব। শিক্ষাৰ্থীয়ে প্ৰয়োজনীয় সময়ত বন্ধুক সহযোগিতা আগবঢ়াই বন্ধুত্বত মৰ্যাদা বঢ়াব পাৰিব। কিন্তু আজি স্বাস্থ্যৰ প্ৰতিও আপোনাক অধিক মনোযোগৰ আৱশ্যক। প্ৰিয়জনৰ সংগত কৰা চমু ভ্ৰমণ আনন্দেৰে ভৰপূৰ হ'ব। আপোনাৰ মতামতসমূহত প্ৰিয়জনৰ সমৰ্থনেও আজি আপোনাক উৎসাহত ৰাখিব। গৃহত ব্যয় বাঢ়িলেও কোনো পুৰণা সমস্যা সমাধান কৰি সুখী হ'ব পাৰিব। কোনো আত্মীয়ক আৰ্থিক সহযোগিতা প্ৰদান কৰি আজি আপুনি নিজৰ উদাৰতাও প্ৰমাণ কৰিব পাৰিব। আপোনাৰ আজি ৰঙা ৰং আৰু 1 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কুম্ভ ৰাশিলৈ। সকলো দিশতে আপোনাৰ অগ্ৰগতি আৰু নিয়ন্ত্ৰণ অক্ষত থাকিব। সফলতাত সন্তুষ্টিও থাকিব। চমু ভ্ৰমণো আনন্দৰ হ'ব। শিক্ষাৰ্থীয়ে সিদ্ধান্ত গ্ৰহণৰ বিলম্বৰ ফলত সুনাম অৰ্জনৰ উন্নত সুযোগ নেহেৰাবলৈ লক্ষ্য ৰাখক। অসাৱধানতাবশতঃ আপোনাৰ হাতত আজি কোনো মূল্যৱান সামগ্ৰী নষ্ট নহ'বলৈও আপুনি মনোযোগ বঢ়োৱা আৱশ্যক। প্ৰিয় ব্যক্তিৰ পৰা পোৱা শুভ সংবাদে আপোনাক উৎসাহিত কৰিব। দিনটো উদ্বিগ্নতাৰে অতিক্ৰম হ'লেও শেষলৈ সংগ লাভত সুখো থাকিব। গৃহত সম্পত্তিৰ সমস্যা সমাধানত আপোনাৰ খৰচ বাঢ়িব। আৰ্থিক ক্ষেত্ৰত কোনো ব্যক্তিৰ বিশ্বাস ভংগও চিন্তাৰ কাৰণ হ'ব। যদিও আজি আপোনাৰ অৰ্থ সমস্যা অনুভৱ নহয়। স্বাস্থ্যৰ বাবে ব্যয় নাবাঢ়িবলৈ যত্ন লওক। আপোনাৰ আজি সোণালী ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। শেষত আহোঁ আমি মীন ৰাশিলৈ। শাৰীৰিক দুৰ্বলতা মানসিক দুৰ্বলতাৰো কাৰণ নহ'বলৈ মনোবল বঢ়াওক। কোনো ব্যক্তিৰ লগত বিতৰ্ক আদি নহ'বলৈও যত্ন লওক, কিয়নো ইয়াত আপোনাৰ মান সন্মানৰ প্ৰশ্ন উদয় হ'ব পাৰে। শিক্ষাৰ্থীৰ ভ্ৰমণ কষ্টকৰ আৰু ব্যয়বহুল হ'ব। গুৰুত্বপূৰ্ণ দিশত ব্যৰ্থ নহ'বলৈও আজি আপুনি নিজৰ প্ৰচেষ্টা বঢ়াব লাগিব। বন্ধুৰ আচৰণে আপোনাক সংযম বঢ়াবলৈ পৰিচিত কৰিব পাৰে। স্বাস্থ্যজনিত সমস্যাই প্ৰেমৰ ক্ষেত্ৰত দিনটো কিছু নিম্নগামী কৰাৰ আশংকা আছে, যদিও পৰিৱেশ আপোনাৰ পক্ষতে থাকিব। গৃহত কোনো আপোন ব্যক্তিৰ স্বাস্থ্যই আপোনাক চিন্তাত ৰাখিব। বিভিন্ন সমস্যা সমাধানত খৰচ বৃদ্ধিও আপোনাৰ অৰ্থ চিন্তাৰ কাৰণ হ'ব। কোনো বন্ধুৰ আগমন আৰু সহযোগত আপোনাৰ মনোবল বাঢ়িব। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু হালধীয়া ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। শেষত নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰৰ তৰফৰ পৰা আপোনালোকক অনুৰোধ কৰোঁ যে এনেধৰণৰ ভিডিঅ'সমূহ সহজতে আৰু সৰ্বপ্ৰথমে পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু নটিফিকেশ্যন বেলটো অন কৰি অল বুটামটো চিলেক্ট কৰি ৰাখক। ইয়াৰ লগতে আজিৰ ভিডিঅ'টো আপোনাৰ আত্মীয় স্বজন আৰু বন্ধু বান্ধৱৰ মাজত শ্বেয়াৰ কৰি তেওঁলোকৰ দিনটো সৰ্বাংগ সুন্দৰ কৰি গঢ়ি তোলাত আমাক সহযোগ কৰক। আৰু ভিডিঅ'টো চাই লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। তেতিয়া ইয়াৰ পৰৱৰ্তী ৰাশিফলসমূহ ইয়াতকৈও অধিক উন্নত পৰ্যায়ত দিবলৈ আমি অনুপ্ৰাণিত হ'ব পাৰিম। আপোনাৰ আজিৰ দিনটো সুস্থিৰ, সুন্দৰ আৰু সৰ্বতোপ্ৰকাৰে মংগলময় হোৱাৰ কামনা কৰিলোঁ। ধন্যবাদ।